মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকক মই মোৰ চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজি মই সপ্তম শ্ৰেণীৰ আমাৰ বিজ্ঞান পাঠ্যপুথিৰ পাৰ্ট 1ৰ চেপ্টাৰ 2 বিদ্যুৎ, বৈদ্যুতিক বৰ্তনী আৰু সেইবোৰৰ উপাংশসমূহ পাঠটোৰ অনুশীলনীৰ প্ৰশ্নসমূহৰ উত্তৰসমূহ আলোচনা কৰিম। গতিকে তোমালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাবা। অনুশীলনীৰ 1 নম্বৰত দিয়া আছে শুদ্ধ উত্তৰৰ গোলটো সম্পূৰ্ণকৈ পূৰ কৰা। 1 নম্বৰ প্ৰশ্নটো হৈছে তলৰ কোনটোৱে ইয়াৰ মাজেৰে বিদ্যুৎ প্ৰবাহ পাৰ হ'বলৈ দিব? ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন নম্বৰ ঘ, লুৰ গজাল। গতিকে তোমালোকে অপশ্যন দি থকা বৃত্তটো পূৰ কৰি দিবা। 2 নম্বৰ প্ৰশ্নটো হৈছে বৈদ্যুতিক বৰ্তনী এটাৰ সংযোগ বিচ্ছিন্ন কৰিবলৈ বা সম্পূৰ্ণ কৰিবলৈ ব্যৱহাৰ কৰা আহিলাটোৰ নাম কি? ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন নম্বৰ খ, চুইচ। গতিকে তোমালোকে অপশ্যন বি থকা গোলটো পূৰ কৰি দিবা। 3 নম্বৰ প্ৰশ্নটো হৈছে তলৰ কোনটো অন্তৰক? ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন নম্বৰ গ, কাঁচ। গতিকে তোমালোকে অপশ্যন চি থকা বৃত্তটো পূৰ কৰি দিবা। 4 নম্বৰ প্ৰশ্নটো হৈছে বাল্বৰ ফিলামেণ্ট তৈয়াৰ কৰিবলৈ কোনটো ধাতু ব্যৱহাৰ কৰা হয়? ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন নম্বৰ ঘ, টাংষ্টেন। গতিকে তোমালোকে অপশ্যন দি থকা গোলটো পূৰ কৰি দিবা। 5 নম্বৰ প্ৰশ্নটো হৈছে বৈদ্যুতিক বৰ্তনীৰ ছুইচটো অফ অৱস্থাত থাকিলে বৰ্তনীটোৰ নাম কি? ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন নম্বৰ গ, মুক্ত বৰ্তনী। গতিকে তোমালোকে অপশ্যন চি থকা গোলটো পূৰ কৰি দিবা। 6 নম্বৰ প্ৰশ্নটো হৈছে বৈদ্যুতিক বৰ্তনীৰ ছুইচটো অন অৱস্থাত থাকিলে বৰ্তনীটোৰ নাম কি? ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন নম্বৰ খ, বন্ধ বৰ্তনী। গতিকে তোমালোকে অপশ্যন বি থকা গোলটো পূৰ কৰি দিবা। 2 নম্বৰত দিয়া আছে খালী ঠাই পূৰ কৰা। 1 নম্বৰত দিয়া আছে 2 বা ততোধিক কোষৰ সংমিশ্ৰণক ডেছ বুলি কোৱা হয়। তোমালোকে খালী ঠাইত লিখিবা বেটাৰী। 2 নম্বৰত দিয়া আছে আমাৰ শৰীৰটো বিদ্যুতৰ। তোমালোকে খালী ঠাইত লিখিবা পৰিবাহী। 3 নম্বৰত দিয়া আছে বৈদ্যুতিক কোষ এটাত ডেছটা টাৰ্মিনেল থাকে। তোমালোকে খালী ঠাইত লিখিবা দুটা। 4 নম্বৰত দিয়া আছে বিদ্যুৎ কেবল। তোমালোকে খালী ঠাইত লিখিবা বন্ধ। 5 নম্বৰত দিয়া আছে যিবোৰ সামগ্ৰীয়ে বিদ্যুতক সেইবোৰৰ মাজেৰে পাৰ হ'বলৈ দিয়ে সেইবোৰক ডেছ বোলা হয়। তোমালোকে খালী ঠাইত লিখিবা বিদ্যুতৰ পৰিবাহী পদাৰ্থ। 6 নম্বৰত দিয়া আছে যিবোৰ সামগ্ৰীয়ে বিদ্যুতক সেইবোৰৰ মাজেৰে পাৰ হ'বলৈ নিদিয়ে সেইবোৰক ডেছ বোলা হয়। তোমালোকে খালী ঠাইত লিখিবা বিদ্যুতৰ অপৰিবাহী বা অন্তৰক। 7 নম্বৰত দিয়া আছে বাল্বৰ কেন্দ্ৰত জিলিকি থাকি পোহৰ দিয়া পাতল তাঁৰডালক ডেছ বুলি কোৱা হয়। তোমালোকে খালী ঠাইত লিখিবা ফিলামেণ্ট। 8 নম্বৰত দিয়া আছে বৈদ্যুতিক ডেছ হৈছে এক পথ যাৰ মাজেৰে বিদ্যুৎ প্ৰবাহিত হয়। তোমালোকে খালী ঠাইত লিখিবা বৰ্তনী। 9 নম্বৰত দিয়া আছে ডেছ হৈছে পদাৰ্থ এটা বিদ্যুতৰ পৰিবাহী নে অপৰিবাহী বা অন্তৰক নিৰ্ধাৰণ কৰিবলৈ ব্যৱহাৰ কৰা এক সঁজুলি। তোমালোকে খালী ঠাইত লিখিবা টেষ্টাৰ। 3 নম্বৰত দিয়া আছে তলৰ উক্তিবোৰ সঁচা নে মিছা উল্লেখ কৰা। 1 নম্বৰ উক্তিটো হৈছে বৈদ্যুতিক কোষ এটাত ধাতুৰ টুপিটো হৈছে ধনাত্মক মেৰু। এই উক্তিটো সঁচা। তোমালোকে উত্তৰত লিখিবা সঁচা। 2 নম্বৰ উক্তিটো হৈছে এটা বৰ্তনী চিত্ৰত বৈদ্যুতিক উপাদানৰ বাবে
মানক চিহ্ন ব্যৱহাৰ কৰা হয়। এই উক্তিটো সঁচা, তোমালোকে উত্তৰত লিখিবা সঁচা। 3 নম্বৰ উক্তিটো হৈছে বেটাৰীৰ এটা গোটক কোষ বুলি কোৱা হয়। এই উক্তিটো মিছা, তোমালোকে উত্তৰত লিখিবা মিছা। 4 নম্বৰ উক্তিটো হৈছে অন্তৰকে বিদ্যুৎ প্ৰবাহ তাৰ মাজেৰে পাৰ হ'বলৈ দিয়ে। এই উক্তিটো মিছা, গতিকে তোমালোকে উত্তৰত লিখিবা মিছা। 5 নম্বৰ উক্তিটো হৈছে এটা বৈদ্যুতিক বাল্বত এটা টাৰ্মিনেল থাকে। এই উক্তিটো মিছা, তোমালোকে উত্তৰত লিখিবা মিছা। 6 নম্বৰ উক্তিটো হৈছে যি বৰ্তনীত বৈদ্যুতিক প্ৰবাহৰ পথ বিচ্ছিন্ন কৰি ৰখা হয় সেই বৰ্তনীটোক মুক্ত বৰ্তনী বুলি কোৱা হয়। এই উক্তিটো সঁচা, তোমালোকে উত্তৰত লিখিবা সঁচা। 7 নম্বৰ উক্তিটো হৈছে প্লাষ্টিক হৈছে বিদ্যুতৰ এক ভাল পৰিবাহী। এই উক্তিটো মিছা, তোমালোকে উত্তৰত লিখিবা মিছা। 4 নম্বৰত দিয়া আছে তলত দিয়া কথাবোৰ মিলোৱা। স্তম্ভ 1ত প্ৰথমতে দিয়া আছে বৈদ্যুতিক কোষ। এইটো তোমালোকে স্তম্ভ 2ত দিয়া খ নম্বৰ। এবিধ আহিলা যি ৰাসায়নিক শক্তিক বৈদ্যুতিক শক্তিলৈ ৰূপান্তৰিত কৰে, এইটোৰ লগত মিলাই দিবা। স্তম্ভ 1ত 2 নম্বৰত দিয়া আছে এটা বৈদ্যুতিক চুইচ। এইটো তোমালোকে স্তম্ভ 2ত দিয়া ক নম্বৰ। ই হৈছে এক সৰল আহিলা যি বৰ্তনীটো সম্পূৰ্ণ কৰে বা ইয়াক বিচ্ছিন্ন কৰে, এইটোৰ লগত মিলাই দিবা। স্তম্ভ 1ত 3 নম্বৰত দিয়া আছে বন্ধ বৰ্তনী। এইটো তোমালোকে স্তম্ভ 2ত দিয়া ঘ নম্বৰ। বৰ্তনী য'ত বৈদ্যুতিক প্ৰবাহৰ পথ সম্পূৰ্ণ বা বন্ধ, এইটোৰ লগত মিলাই দিবা। তাৰ পাছত স্তম্ভ 1ত 4 নম্বৰত দিয়া আছে ফিলামেণ্ট। এইটো তোমালোকে স্তম্ভ 2ত দিয়া গ নম্বৰ। পোহৰ নিৰ্গত কৰা বাল্ব এটাত থকা পাতল তাঁৰ, এইটোৰ লগত মিলাই দিবা। ফাইভ নম্বৰত দিয়া আছে চিত্ৰ 2.21 A and B। নম্বৰ 1ত দিয়া আছে যদি S1 অন হৈ থাকে, S2 অফ হৈ থাকে, কোনকেইটা বাল্ব জ্বলিব? ইয়াত তোমালোকক দুটা বৰ্তনী দিয়া হৈছে, A আৰু B নম্বৰত। ইয়াত তোমালোকক 4টা প্ৰশ্ন দিয়া হৈছে। তোমালোকে উত্তৰত লিখিবা চিত্ৰ 2.21 এৰ বাবে এই বৰ্তনীটোত S1 আৰু S2 শ্ৰেণীবদ্ধ সজ্জাত আছে, গতিকে বাল্ব জ্বলিবলৈ হ'লে দুয়োটা চুইচেই অন থাকিব লাগিব। 1 নম্বৰত লিখিবা তোমালোকে S1 অন, S2 অফ। কোনো বাল্ব জ্বলিব নোৱাৰে কাৰণ বৰ্তনীটো সম্পূৰ্ণ হোৱা নাই। 2 নম্বৰত লিখিবা S1 অফ আৰু S2 অন থাকিলে কোনো বাল্ব জ্বলিব নোৱাৰে। 3 নম্বৰত লিখিবা S1 আৰু S2 দুয়োটা অন থাকিলে দুয়োটা বাল্ব L1 আৰু L2 জ্বলিব। 4 নম্বৰত লিখিবা S1 আৰু S2 দুয়োটা অফ, কোনো বাল্ব জ্বলিব নোৱাৰে। চিত্ৰ 2.21 বিত দিয়া বৰ্তনীৰ বাবে তোমালোকে লিখিবা এই বৰ্তনীটোত S1 মূল বৰ্তনীৰ লগত আৰু S2 কেৱল L2 বাল্বটোৰ লগত সমান্তৰাল সজ্জাত আছে। S1 অফ থাকিলে কোনো বাল্বেই নজ্বলে। তোমালোকে 1 নম্বৰত লিখিবা S1 অন, S2 অফ, কেৱল L1 বাল্বটো জ্বলিব। S2 অফ থকা বাবে L2ৰ মাজেৰে বিদ্যুৎ নাযায়। 2 নম্বৰত লিখিবা S1 অফ, S2 অন, কোনো বাল্ব জ্বলিব নোৱাৰে কাৰণ মূল চুইচ S1 অফ আছে। 3 নম্বৰত লিখিবা S1 আৰু S2 দুয়োটা অন থাকিলে দুয়োটা বাল্ব L1 আৰু L2 জ্বলিব। 4 নম্বৰত
S1 আৰু S দুয়োটা অফ থাকিলে কোনো বাল্ব জ্বলিব নোৱাৰে। ছিক্স নাম্বাৰত দিয়া আছে দৈথনে চিত্ৰ 2.22ত দেখুওৱাৰ দৰে বৰ্তনীটো তৈয়াৰ কৰিছে। ছুইচটো অন ৰখাৰ পাছতো বৈদ্যুতিক চাকিটো জ্বলি নাথাকে। এই ত্ৰুটিপূৰ্ণ কাৰ্য পদ্ধতিৰ সম্ভাৱ্য কাৰণ কি হ'ব পাৰে? তোমালোকে উত্তৰত লিখিবা চিত্ৰ 2.22ত ছুইচ অন কৰাৰ পাছতো বাল্বটো নজ্বলাৰ সম্ভাৱ্য কাৰণবোৰ হ'ল বেটাৰীৰ সংযোগ ভুলকৈ হ'ব পাৰে, যেনে দুয়োটা পজিটিভ মেৰু একেলগে থকা। বাল্বটো ফিউজ হ'ব পাৰে। সংযোগ কৰা তাঁৰডাল ক'ৰবাত ছিগি থাকিব পাৰে। বেটাৰীটোৰ শক্তি শেষ হৈ যাব পাৰে। ছেভেন নাম্বাৰত দিয়া আছে চিত্ৰ 2.23ৰ কোনকেইটাৰ ক্ষেত্ৰত ছুইচটো বন্ধ কৰিলে চাকিটো জ্বলি নুঠিব? ইয়াত চিত্ৰ A আৰু চিত্ৰ D, ইয়াত ছুইচটো বন্ধ কৰিলে চাকিটো জ্বলি উঠিব। বাকী চিত্ৰ B আৰু চিত্ৰ Cত ছুইচটো বন্ধ কৰিলে নজ্বলিব। তোমালোকে উত্তৰত লিখিবা জ্বলি উঠা বৰ্তনীসমূহ। চিত্ৰ A, ইয়াত সাধাৰণ বাল্বটো বেটাৰীৰ ধনাত্মক আৰু ঋণাত্মক দুয়োটা মেৰুৰ সৈতে সঠিকভাৱে সংযোগ কৰা হৈছে। সেয়ে ছুইচ দিলে ই জ্বলি উঠিব। চিত্ৰ D, ইয়াত LED-টো সঠিক দিশত সংযোগ কৰা হৈছে। মন কৰিব যে LED-ৰ দীঘল ভৰিডাল সদায় ধনাত্মক মেৰুৰ দিশত থাকিব লাগে, যিটো ইয়াত সঠিকভাৱে আছে। নজ্বলাৰ কাৰণ চিত্ৰ B, ইয়াত সংযোগটো কেৱল বেটাৰীৰ এটা মেৰুৰ পৰাহে দিয়া হৈছে, যাৰ ফলত বৰ্তনীটো সম্পূৰ্ণ হোৱা নাই। চিত্ৰ C, ইয়াত LED-ৰ মেৰু ওলোটাকৈ সংযোগ কৰা হৈছে, যাৰ মাজেৰে বিদ্যুৎ প্ৰবাহিত হ'ব নোৱাৰে। এইট নম্বৰ প্ৰশ্নটো হৈছে প্লাছ আৰু মাইনাছ চিহ্নৰে সূচিত নকৰা বেটাৰী এটাৰ দুটা মেৰু চিনাক্ত কৰাৰ পদ্ধতি এটাৰ পৰামৰ্শ দিয়া। তোমালোকে উত্তৰত লিখিবা এটা LED ব্যৱহাৰ কৰি আমি মেৰু চিনাক্ত কৰিব পাৰোঁ। LED-ৰ দীঘল ভৰিখন সদায় ধনাত্মক আৰু চুটি ভৰিখন ঋণাত্মক মেৰুৰ সৈতে সংযোগ কৰিলেহে ই জ্বলি উঠে। গতিকে LED-টো যিটো সংযোগত জ্বলি উঠিব, তাৰ সহায়ত আমি বেটাৰীটোৰ ধনাত্মক আৰু ঋণাত্মক মেৰু চিনি পাব পাৰিম। নাইন নম্বৰ প্ৰশ্নটো হৈছে এটা LED জ্বলিবলৈ শ্ৰেণীবদ্ধভাৱে থকা দুটা কোষৰ প্ৰয়োজন। চিত্ৰলেখাই চিত্ৰ 2.24ত দেখুওৱাৰ দৰে বৰ্তনীটো সাজি উলিয়াইছিল। বাল্বটো জ্বলিবনে? যদি নজ্বলে সঠিক সংযোগৰ বাবে তাঁৰবোৰ আঁকা। ইয়াত তোমালোকক এটা চিত্ৰ দিয়া হৈছে। এইটো চিত্ৰলেখাই আঁকিছিল। তোমালোকে উত্তৰত লিখিবা নজ্বলে, কাৰণ চিত্ৰত দুয়োটা বেটাৰীৰ ঋণাত্মক মেৰু একেলগে সংযোগ কৰা হৈছে। এইটো কেনেকৈ সংশোধন কৰিব লাগে তোমালোকে লিখিবা এটা বেটাৰীৰ ধনাত্মক মেৰুৰ লগত আনটো ঋণাত্মক মেৰু সংযোগ কৰিব লাগিব। টেন নম্বৰ প্ৰশ্নটো হৈছে প্ৰদত্ত বৰ্তনীবোৰত কি ভুল আছে বিচাৰি উলিওৱা। প্ৰতিটো বৰ্তনী কেনেকৈ সংশোধন কৰিব পাৰি তাক দেখুৱাবলৈ সৰল লেবেলযুক্ত নক্সা আঁকা। ইয়াত তোমালোকক দুটা বৰ্তনী দিয়া হৈছে। তোমালোকে উত্তৰত লিখিবা প্ৰথম বৰ্তনীটো A নাম্বাৰ বুলি ধৰি লৈছোঁ। বৰ্তনী এৰ ভুল তোমালোকে লিখিবা ইয়াত বাল্বটোৰ পৰা অহা দুয়োডাল তাঁৰ কেৱল এটা কোষৰ মেৰুৰ লগত সংযোগ হৈছে, যাৰ ফলত বৰ্তনীটো সম্পূৰ্ণ হোৱা নাই। বৰ্তনী বিৰ ভুল ইয়াত বাল্বটোৰ ফিলামেণ্টটো ছিগি আছে, অৰ্থাৎ বাল্বটো ফিউজ হৈ আছে। তোমালোকে এই ভুলবোৰ কেনেকৈ সংশোধন কৰিব পাৰিবা।
এৰ ক্ষেত্ৰত তাৰ দুডাল বেটাৰীৰ দুটা বিপৰীত মেৰুত লগাব লাগে আৰু বিৰ ক্ষেত্ৰত ফিউজ বাল্বটো সলাই এটা ভাল বাল্ব লগাব লাগে। এলেভেন নম্বৰ প্ৰশ্নটো হৈছে তোমাৰ ঘৰত চুইচ মেৰামতি কৰোঁতে ইলেক্ট্ৰিচিয়ানসকলে কিয় ৰবৰৰ হাত মোজা ব্যৱহাৰ কৰে? তোমালোকে উত্তৰত লিখিবা ৰবৰ হ'ল বিদ্যুৎ অপৰিবাহী পদাৰ্থ। চুইচ মেৰামতি কৰোঁতে ভুলবশতঃ হাতত বিদ্যুৎ পৰিবাহী তাঁৰ লাগিলে যাতে ইলেক্ট্ৰিক শ্বক নালাগে তাৰ বাবে সুৰক্ষাৰ খাতিৰত ইলেক্ট্ৰিচিয়ানসকলে ৰবৰৰ হাত মোজা ব্যৱহাৰ কৰে। 12 নম্বৰ প্ৰশ্নটো হৈছে বিদ্যুৎ উপযোগী হোৱা স্বত্তেও ই বিপদজনকো হ'ব পাৰে কেনেকৈ? এই বিষয়ে এতিয়া আলোচনা কৰা। তোমালোকে উত্তৰত লিখিবা বিদ্যুৎ আমাৰ দৈনন্দিন জীৱনৰ অপৰিহাৰ্য অংশ যদিও ইয়াৰ ব্যৱহাৰত সাৱধান নহ'লে ই বিপদজনক হ'ব পাৰে। ইয়াৰ কাৰণসমূহ হ'ল বৈদ্যুতিক শ্বক, নাঙঠ তাঁৰ বা তিতা হাতেৰে চুইচ স্পৰ্শ কৰিলে তীব্ৰ বৈদ্যুতিক শ্বক লাগিব পাৰে যিয়ে প্ৰাণহানি পৰ্যন্ত কৰিব পাৰে। শ্বৰ্ট চাৰ্কিট, বৰ্তনীৰ বিজুতিৰ বাবে শ্বৰ্ট চাৰ্কিট হৈ ঘৰত জুই লাগিব পাৰে। অসাৱধানতা, বৈদ্যুতিক যন্ত্ৰপাতিৰ ভুল ব্যৱহাৰ বা শিশুৱে প্লাগ পইণ্টত আঙুলি ভৰালে দুৰ্ঘটনা ঘটিব পাৰে। গতিকে বিদ্যুৎ ব্যৱহাৰ কৰোঁতে সদায় নিৰাপত্তাৰ নীতিসমূহ পালন কৰা উচিত।